ফিল্মৰ নতুন ভিডিঅ' আপোনালোকৰ স্বাগতম আশা কৰোঁ আপোনালোক ভালে আছে এতিয়া আজি আকৌ আহিব এনালাইচিছৰ ভিডিঅ'ৰ সৈতে ফ্ৰাইডে ট্ৰেডিঙত কি ধৰণে এনালাইচিছ কৰিব লাগিছিলে আৰু কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব গোটেইখিনি ইন ডিটেইল শিকি তাৰ আগত আপোনালোকক এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কিয়নো এই বস্তুখিনি যোনখিনি আমাক তেখেতে ক'লে আপোনালোকেও চোৱাটো ডিজাৰ্ভ কৰে কিয়নো আজিৰ পৰা কিছু মাহৰ আগত মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ সেই বাজনী অলপ এটা ৰেয়াৰ ডিজিজত ভুগি আছিলে অলপ সহায়ৰ কাৰণে মই আমাৰ ফিনলেব ফেমিলিক কৈছিলোঁ আৰু আপোনালোকেও বহুত সহায় কৰিলে আৰু আজিৰ ডেটত ইমান ভাল লাগিলে গোটেই ডিজিজ ইত্যাদি অলপ ৰিকভাৰ কৰি ভাল হৈ আহি আমাৰ ট্ৰেডিঙৰ কোৰ্চ কৰি অফলাইনত পালেহি পাই ব্ৰহ্মাস্ত্ৰৰ ক্লাছ কৰিব তাৰে এটা সৰু ক্লিপ আপোনালোকক দেখাই দিওঁ আৰু গ্ৰেট থেংকছ টু গড আৰু সঁচাকৈ ভগৱান এক্সিষ্ট কৰে ভিডিঅ'টো চাওক সকলোৱে বহুত বেছি সহায় কৰিলে কাৰণ মানে ফিল্মৰ ফেমিলিৰ ফালৰ পৰা হৈ পেলাই আপোনালোকে প্ৰতিটো মমেণ্টত যিমান বেছি ছাপৰ্ট কৰিলে চবতকৈ ডাঙৰ কথা এনেকুৱা এটা কণ্ডিশ্যনো আহি গৈছিলে কাৰণ অলৰেডি মোৰ এটা অপাৰেশ্যন হৈ গৈছিলে তাত ছেকেণ্ড অপাৰেশ্যনটোত আকৌ 26-27 লাখ টকাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা এটা আছিলে বাট চবেই এনেকুৱাকৈ মোক মানে বেৰি ধৰিলে যে পিছত ময়ো ভাবিব বাধ্য হ'লগীয়া মই ফাইট কৰিব পাৰিম আৰু ডক্টৰে অনলি 5% মোৰ চান্স আছে বুলি কৈছিলে যে আপুনি অনলি 5% চান্স আছে আপুনি ছাৰ্ভাইভ কৰে বাট ইয়েছ সেই ভেণ্টিলেশ্যনত থকা মানুহজনী আজি ক্লাছৰ হৈ আছে চ' তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু মই যেতিয়া ফাইট কৰিব পাৰিছোঁ ন এই মানে মই দেখোঁ কেতিয়াবা গ্ৰুপত এইটো লছ মানে এটা কথাই ভাবোঁ যে মানুহে যেতিয়া এটা লাইফত ফাইট কৰিব পাৰে তো চাইক'লজি বিল্ড কৰাটো চাব গ'লে এটা বহুত সৰু কথা মানে সিদিনাখন মোক এজনীও মেছেজ কৰি পাতিলে নাম নকওঁ বাৰু মানে যে এনেকুৱা হৈ আছে ইমান বেছি লাইফটো বেয়া চলি আছে আৰে এটা লাইফ মানুহে ফাইট কৰি লয় তো তেনেকুৱাতো সৰু সৰু প্ৰব্লেমবোৰ সৰু সৰু লছবোৰ বহুত সৰু কথা হয় আৰু মই এতিয়া সদ্যহতে নাই কৰা কাৰণ মোৰ ৰিকভাৰ হ'বলৈ বহুতখিনি বাকী আছে এতিয়াও মই যিটো ট্ৰিটমেণ্টত আছোঁ চ' জাষ্ট মই এটাই ক'ব বিচাৰিলোঁ যে থেংক ইউ মানে আমাৰ ফিনলেবৰ যাতে ফেমিলিটো এনেকেই চব একেলগে থাকে আৰু প্ৰতিজন মানুহে ইজনে সিজনৰ যাতে ছাপৰ্ট হৈ থাকে কাৰণ বিপদ কাৰ কেতিয়া আহে কোনেও নাজানে চ' জাষ্ট থেংক ইউ ছ' মাছ অ'কে এতিয়া আমি চাওঁ বোলো ফ্ৰাইডে কি ধৰণে এনালাইচিছ কৰি ট্ৰেড ল'ব লাগিছিলে আৰু মই ক'ত ট্ৰেড কৰিলোঁ মোৰ প্ৰফিট হ'ল নে লছ হ'ল সেইখিনি বস্তুও চাম এতিয়া আপোনালোক কৈ যাওঁ বলক স্ক্ৰীনলৈ যাওঁ এতিয়া ফ্ৰাইডে আছিলে ছাইডৱেজ মাৰ্কেট বিশেষ ট্ৰেড কৰিবলগীয়া কোনো জেগা নাই ঠিক আছে নিফটিত এটা মোক ষ্টপ লছ দিলে কিয় দিলে কি অবজাৰ্ভেশ্যন দিলে সেইটোও ক'ম আৰু হিৰ' কৰিছিলোঁ চেনচেক্সৰ এক্সপায়াৰী আছিলে চেনচেক্সৰ এক্সপায়াৰীৰ কাৰণে যোনটি হিৰ' কৰিলোঁ সেই তাতো লছ দিলে 4টামান হিৰ' ট্ৰেড লৈছিলোঁ প্ৰিমিয়াম মমেণ্টাম দিলে যিহেতু ছাইডৱেজ হৈ গ'ল না চ' এক্সপেক্টেড আছিলে ভাল মমেণ্টাম এটা বাট আনফৰ্চুনেটলি বেড লাক তাত আমাক গোটেইকেইটা লছ দিলে এপ্ৰক্সিমেট দেখুৱাই দিম এপ্ৰক্সিমেট 1.59 লাখৰ এপ্ৰক্সিমেট লছ ঠিক আছে সেই গোটেইখিনি দেখুৱাই দিম লগতে এইটো কথা কিয় মমেণ্টামটো কিয় এক্সপেক্ট কৰিছিলোঁ ঠিক আছে মমেণ্টামটো কিয় এক্সপেক্ট কৰিছিলোঁ সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট আছিলে কি হ'ল কি 23 আমাৰ মাৰ্কেট আছিলে 22 ৰাতি নেছডেক বুলি কয় আমেৰিকাৰ মাৰ্কেট বা নেছডেক ডাও জোনছ ঠিক আছে NASDAQ DOWJONES ডাও জোনছ ঠিক আছে এইখিনি আপোনালোকে চাবগৈ পাৰে ট্ৰেডিং ভিউ আপোনালোকে ইয়াৰ গ'লে দেখিব চ' আমেৰিকান মাৰ্কেট 3% পজিটিভ আছিলে গেপ আপ খোল খাই ওপৰলৈ মাৰ্কেট গুচি গ'ল হাইলি বুলিছ গ্ল'বেল কাৰণে এইটো বহুত ডাঙৰ এটা বুলিছ চিম্বল আছিলে তাতে আমাৰ ইণ্ডিয়ান মাৰ্কেটে কি কৈছিলে অল টাইম হাই একেবাৰে টাচ কৰি ক্লজিং দিলে চ' এইটো খাটাং আছিলে যে আমাৰ মাৰ্কেট গেপ আপ খোল খাব আৰু গেপ আপ খোল খাই লাগিলে অকণমান তললৈ পৰি আহি কিন্তু এটা বুলিছ মোমেণ্টাম লোৱাৰ আমাৰ পইণ্ট অফ ভিউ আছিলে বাট আনফৰ্চুনেটলি মাৰ্কেট ছাইডৱেজ হৈ গ'ল চ' ডেট ইজ নট ইন আৱাৰ ফেভাৰ ফাই নাই কেতিয়াবা হ'ব পাৰে চ' তাৰ কাৰণে আমি হিৰ' প্লেন কৰিছিলোঁ সেইখিনি আমাৰ লগত আছিলে বাট ইটছ অ'কে
নাও লেটছ গো টু এনালাইচিছ ক'ত ট্ৰেড ল'ব লাগিছিলে মই ক'ত ল'লোঁ ক'ত মোৰ ষ্টপ লছ হিট কৰিলে কেনেকৈ ভাবিছোঁ এভৰিথিং অ'কে চ' ইয়াত চাওক আমাৰ নিফটি 23 তাৰিখৰ আমাৰ প্ৰথম কেণ্ডেলটো চাওক প্ৰথম কেণ্ডেলটো হাই চেলাৰ কেণ্ডেল ইয়াত বস্তুটো চাওক ইয়াত কি ক'ব বিচাৰিছে প্ৰথম কেণ্ডেলটো পূৰা ফুল চেলাৰ পাৱাৰ কেণ্ডেল নেক্সট কেণ্ডেলটোৱে খালি ইয়াৰ ল'টো ব্ৰেক কৰিব নোৱাৰিলে ডেটছ ইম্পৰ্টেণ্ট কিয় ব্ৰেক কৰিব নোৱাৰিলে মানে মাৰ্কেট ইজ অন বুলিছ গ্ৰ'থ কালি আমাৰ ডাটাৰ পৰা আমি কি গম পাইছিলোঁ আমেৰিকাত 3% পজিটিভ আমাৰ ইণ্ডিয়ান মাৰ্কেট অল টাইম হাই 88 বুলি কোৱা হয় তাৰ ওচৰত ক্লজিং দিছে আজি আমাৰ ইণ্ডিয়ান মাৰ্কেট গেপ আপ ফুল খাব য়েছ গেপ আপ ফুল খালে বঢ়িয়া ছেকেণ্ড কেণ্ডেলে ল'টো ব্ৰেক কৰিব নোৱাৰিলে মানে মাৰ্কেট ইজ ষ্টিল ইন দ্য বুলিছ চেণ্টিমেণ্টছ অ'কে বঢ়িয়া থাৰ্ড কেণ্ডেলটোৱে ল'টো ভাঙি পেলালে ইয়াত আপোনালোকে দেখিবলৈ পাইছে থাৰ্ড কেণ্ডেলটোৱে ল'টো ভাঙি পেলালে ইটছ অ'কে তেতিয়াতো এটলিষ্ট পৰি যাব লাগিছিলে ন কি কৰিলে মাৰ্কেটে প্ৰিভিয়াছ ডে ক্লজিং ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি মোৰ ষ্ট্ৰেটেজিটো নাই চোৱা মই অলৰেডি দি থোৱা আছে চাবগৈ ইউটিউবত মাৰিব ছুপাৰ ষ্ট্ৰেটেজি SUPERSTRATEG ছুপাৰ ষ্ট্ৰেটেজি বাই ফিনলেব ইউটিউবত চাৰ্চ কৰি চাব ঠিক আছে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম চাই ল'ব তাত মই কওঁ এইডাল বহুত ভাল লেভেল হিচাপে কাম কৰে প্ৰিভিয়াছ ডে ক্লজিং কালি মাৰ্কেট ক'ত ক্ল'জ হৈছিলে প্ৰিভিয়াছ ডে ক্লজিং আৰু একজেক্টলি প্ৰিভিয়াছ ডে ক্লজিঙৰ পৰা ৰিভাৰ্চেল লৈ ওপৰলৈ গুচি গ'ল ধুনীয়াকৈ ঠিক আছে অ'কে চ' এইখিনি আমাক কি কণ্ডিশ্যন দেখুৱালে 3% অল টাইম হাই গেপ আপ ছেকেণ্ড কেণ্ডেল ল' ব্ৰেক কৰিব পৰা নাই আৰু মাৰ্কেট কৰিবলৈ গৈও প্ৰিভিয়াছ ডে ক্লজিঙৰ পৰা ওপৰলৈ উভতা মাৰিলে মানে আমাৰ মাৰ্কেট চেণ্টিমেণ্ট ফুল্লি বুলিছ অ'কে আমি ট্ৰেড কোনডোখৰত লৈছোঁ তেতিয়াহ'লে অ'কে ট্ৰেড ওপৰলৈ মাৰিলে ঠিক আছে তাৰপিছত পূৰা কমপ্লিটলি ৰিজেকশ্যন এটাই লৈ আছে এই গোটেই ৰিজেকশ্যনখিনিক এপাত ফুল বডি গ্ৰীণ কেণ্ডেল এইপাতক ফুল বডি গ্ৰীণ কেণ্ডেল বুলি কোৱা হয় ফুল বডি গ্ৰীণ কেণ্ডেলে ব্ৰেক কৰাৰ পিছত এই ফুল বডি গ্ৰীণ কেণ্ডেলটোৰ হাইটো ব্ৰেক কৰি এপাত গ্ৰীণ কেণ্ডেল 50%ৰ লেভেলৰ ওপৰত থাকিলে ফাৰ্ষ্ট কেণ্ডেলটোৰ 50%ৰ এই যোনটো লেভেল হয় ন তাৰ ওপৰত গ্ৰীণ কেণ্ডেল এপাত থাকি দিলে চ' এইখিনি আমাৰ কাৰণে এনাফ কনফাৰ্মেশ্যন আছিলে স্পেচিয়েলি মোৰ কাৰণে এনাফ কনফাৰ্মেশ্যন আছিলে মাৰ্কেট ওপৰলৈ এতিয়া আপ ট্ৰেণ্ড এটা ল'ব বুলি ইয়াত মই ট্ৰেড লৈছোঁ ওপৰলৈ যাব বুলি এটা হাই মুভমেণ্টৰ ওপৰলৈকে দেখা পাম ঠিক আছে চ' ইমানখিনি কনফাৰ্মেশ্যন দিয়াৰ পিছত লৈছোঁ বাট আনফৰ্চুনেটলি এই যোনটো কেণ্ডেল হিট কৰিলে মোৰ ষ্টপ লছ হিট কৰিলে মই ওলাই গ'লোঁ তাৰপিছত অলপ দেৰি থাকিলোঁ তাৰপিছত লাষ্টত লছ দি দিলে প্ৰিমিয়ামটো অলপ ডিকে হৈ গ'ল চ' ওলাই দিলোঁ আৰু উপায় নাই ঠিক আছে তাত মোৰ ষ্টপ লছ হিট হৈ গ'ল নেক্সট মোৰ কি হ'ল আমি কি কৰিলোঁ চেনচেক্সত যিহেতু এক্সপায়াৰী আছিলে আৰু আল্টিমেটলি আপুনি যদি চাই এই লেভেলটোৰ পৰাই দিনটো ছাপৰ্ট লৈ থাকিলে আকৌ ইয়াত পৰি আহিও ইয়াৰ পৰাই ছাপৰ্ট লৈ আকৌ ওপৰলৈ গৈছে ঠিক আছে চ' ইয়াত আমি হিৰ' কিছুমান প্লেন আপ কৰিলোঁ বাট অল হিৰ' টাৰ্ণ আউট টু বি আ ফেইলিয়াৰ ঠিক আছে চ' বেলেগ আমাৰ একো বিশেষ ট্ৰেড ল'বলগীয়া নিফটিত কোনো ঠাই নাই ৰাতিপুৱাৰ এইটো ট্ৰেড আছিলে যোনটো আমাক ফেইল হ'ল লছ দিলে ষ্টপ লছ হিট কৰিলে SL হিট কৰিলে ঠিক আছে আৰু বাকী দিনটো ছাইডৱেজ হৈ গ'ল আপোনালোকে দেখিছে স্মল বডি বিগ উইক কেণ্ডেল বনিলে চ' ইয়াত আমি বাকচ এটা বনাই দিম আৰু ন' ট্ৰেড জ'ন আমি ট্ৰেড নকৰোঁ ঠিক আছে অ'কে কেনেকৈ গম পাম এইডোখৰৰ পৰা এইডোখৰলৈকে ইয়াৰ ৰেঞ্জৰ ভিতৰত যেতিয়ালৈকে থাকে তেতিয়ালৈকে আমি ট্ৰেড নকৰোঁ দিনটো ইয়াৰ ৰেঞ্জৰ ভিতৰত থাকিলে নিফটিত আমাৰ বেলেগ কোনো ট্ৰেডিং নাই এতিয়া আমি চাওঁ ইয়াত আমি দেখুৱাই দিওঁ আমাক কিমান লছ দিলে ঠিক আছে অ'কে ইয়াত চাব পাৰে 1,59,000 ইয়াত আমাক লছ দিলে ঠিক আছে এতিয়াও মোৰ পজিশ্যনত এটা পজিশ্যন অ'পেন হৈছে পজিশ্যনত যাওঁ এইটো পজিশ্যন মোৰ এতিয়াও অ'পেন হৈ আছে 300 কোৱান্টিটি বেছি নহয় কল লেটছ চি আমাৰ পইণ্ট অফ ভিউ একে চেম বুলিছ কাইলৈৰ কাৰণেও
চাওঁ এতিয়া কি হয় বহুতে কয় লছ নেদেখুৱাওঁ চাই লওক লছ চিধা কথা লছ হৈছে লছ দেখুৱাই দিছোঁ ক্লিয়াৰ আৰু যোনসকলে ট্ৰেডিঙত অকল প্ৰফিট বুলি আহিব বিচাৰিছে নাহিব লছো হয় বাট বস্তুটো এনেকুৱা কেলকুলেটেড ৰিস্ক লওক ঠিক আছে এতিয়া কাৰোবাৰ কাৰণে 1.5 লাখটো বহুত হ'ব বাট মোৰ মানি মেনেজমেণ্টৰ হিচাপত গৈছে ইয়াৰ যদি 10 গুণ 20 গুণ 30 গুণ যদি পৰি আছে চ' ইমান ইম্পেক্ট নকৰে ঠিক আছে চ' আপোনালোকৰ মানি মেনেজমেণ্ট তেনেকুৱা হ'ব লাগে ক্লিয়াৰ চ' এইখিনি আছিলে আজি এনালিচিছৰ ভিডিঅ'ত কি ধৰণে আমি কৰিব লাগে মেইনলি মানি মেনেজমেণ্ট সেইটো এটলিষ্ট মেইনটেইন কৰিব কাৰোবাৰ কাৰণে মানে সেইটো ৰেচিঅ'টো মেইনটেইন কৰিব ইয়াৰ এতিয়া মোৰ যোনটো লছ হৈছে এপ্ৰক্সিমেটলি 1.5 লাখ টকা ইয়াৰ 15-30 লাখ লৈ মই যদি ট্ৰেডিং মানে মেনেজমেণ্টৰ কাৰণে ৰাখোঁ 15-30 লাখৰ 5-6-7 লাখ টকা দি মই যদি ট্ৰেডিং কৰোঁ চ' দিছ ইজ নৰ্মেল লছ চামটাইমছ ঠিক আছে আৰু যদি মাৰ্কেটে ছাপৰ্ট নিদিয়ে ঠিক আছে চ' এই ভিডিঅ'টোত আজি এনালিচিছৰ ভিডিঅ'টো ইমানটোৱে আছিলে এতিয়া আমি যাওঁ কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব চলো অ'কে এতিয়া আমি ছুপাৰ লেভেল কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব ছেইম এনালিচিছ যোনটো আগৰ ভিডিঅ'ত মই দিছিলোঁ যিহেতু মাৰ্কেট এটা ছেইম ৰেঞ্জৰ ভিতৰত থাকিলে যোনটো মই ৰেঞ্জ দিছিলোঁ সেই ৰেঞ্জটোৰ ভিতৰতে আহি আকৌ ক্লজিং দিলে আগদিনাখন ইয়াৰ ভিতৰতে ক্লজিং দিছিলে আজিও ইয়াৰ ভিতৰতে যেতিয়া ক্লজিং দিলে তেতিয়াহ'লে আমাৰ ছুপাৰ লেভেলছখিনি ছেইম থাকিল ছেইম পইণ্ট অফ ভিউ অলপ তললৈ আহি ওপৰত যাব পাৰে নাইবা একেবাৰে ওপৰত খোলকাই ওপৰলৈ মোমেণ্টাম ল'ব চ' এটা আপছাইড মোমেণ্টাম এক্সপেক্ট কৰোঁ লেটছ চি বাট আপোনালোকক এইটোৱে ছাজেষ্ট কৰিম লেভেলছৰ ওপৰত চেক কৰক লেভেলছত যোনটো প্ৰাইজ একশ্যন বনিব প্ৰথম 5 মিনিটৰ কেণ্ডেলতে যোনটো প্ৰাইজ একশ্যন দেখুৱাব যিধৰণে মই এইখিনি এনালিচিছ দি আছোঁ সেইমতে চাই লৈ ট্ৰেড কৰক বাট এট দ্য এণ্ড আই এম নট এ ফাইনেন্সিয়েল এডভাইজাৰ বিফৰ টেকিং এনি ট্ৰেড টেক কনচাল্ট ইউৰ ফাইনেন্সিয়েল এডভাইজাৰ অনলি ফৰ এডুকেশ্যন পাৰ্পজ আপোনালোকৰ এই লেভেলছখিনি মই শ্বেয়াৰ কৰিছোঁ বাকী আজিৰ ভিডিঅ'টো ইমানটোৱে আছে লগ পাম নতুন ভিডিঅ'ত টিল দেন